আজি আহিছোঁ পথাৰলৈ। ধান কাটি হৈ গ'ল, ধানৰ মুঠিখিনিয়ে নিব পৰা নাই। এইবাৰ ভাবিছোঁ পথাৰতে মেচিনত ধানখিনি মাৰি নিওঁ। সেই বুলিয়ে ভাবি আহিলোঁ মা আৰু মই ধানৰ মুঠিখিনি গোটাই দিবৰ কাৰণে। আৰু ঘৰত যেতিয়া মতা মানুহ নাথাকে চব কামটো নিজে কৰিবলগীয়া হয় ন। আৰু ওচৰ মানে দাদা আৰু বৰ্তা দুজনে ধানখিনি বান্ধি দিলে, সেইকাৰণে ভাবিলোঁ মই চাহ অকণমান বনাই নিওঁ ঘৰৰ পৰা। আৰু চাহো লৈ গ'লোঁ, আৰু যিহেতু ধানখিনি মানে মাৰি পেলাই বস্তাত ভৰাব লাগিব, সেইকাৰণে মানে বস্তাখিনিও নিলোঁ। আৰু ধানখিনি ডাঙৰিকৈ বান্ধি দিলে, কিন্তু মইহে নিবলগীয়া হ'ল। আৰু কামত মানে মতা মাইকী কথা নাই, যোনে যিমান পাৰে সিমান কৰিব লাগে। আৰু আমি মানে যিমান কাম কৰিলেও আমাক মানুহে নেদেখে মানে, অকল মানে নাই মানুহৰ কথা বাদ দিয়ক, মানুহক যিমান খোৱালেও সন্তুষ্ট কৰিব নোৱাৰি বুলি কথা এষাৰ আছে নহয়, তেনেকুৱাই মানে। মেচিনেও আহিলে মানে ধানখিনিও মাৰিবলগীয়া হ'ব, এতিয়া লৰালৰি হ'ব, আৰু মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু ৰাতিপুৱাই যাওঁ চাওকচোন, ৰাতি হৈ গ'লগৈ। আৰু মানে ধানখিনি ট্ৰেক্টৰত উঠাই আমিও ঘৰলৈ আহিলোঁ, আৰু ধানো পালেহি মানে ঘৰত। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব।